নমস্কাৰ টাইমেটলৈ মই অংকিতা আপোনালোক সকলোকে এই মুহূৰ্তত স্বাগতম জনাইছো অসমত এতিয়া দ্ৰুতগতিত বিয়পি পৰিছে মাৰাত্মক কৰোনা ভাইৰাছ অনুমান কৰক মাত্ৰ 24 ঘণ্টাত 31 জনকৈ ৰোগী আক্ৰান্ত হৈছে এই মাৰাত্মক কৰোনা ভাইৰাছত এই পৰ্যন্ত অসমত 188 জনকৈ লোক এই কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে অসমৰ ভৱিষ্যত কি অসমত কি হ'ব পৰৱৰ্তী সময়ত তাক লৈ এতিয়া চিন্তাত পৰিছে বহু লোক আমি এই মুহূৰ্তত আপোনালোকক এই খবৰ জনাই আছো অসমত দ্ৰুতগতিত বিয়পিছে কৰোনা ভাইৰাছ অসমত ভয়ানক দিশে গতি কৰা পৰিলক্ষিত হৈছে কৰোনা ভাইৰাছে মাত্ৰ 24 ঘণ্টাত 31 জনকৈ লোকৰ দেহত কৰোনা ভাইৰাছৰ পজিটিভ পোৱা গৈছে আক্ৰান্তৰ সৰ্বাধিক ৰোগী হৈছে গুৱাহাটী মহানগৰীত গুৱাহাটীত নতুনকৈ আক্ৰান্তৰ সংখ্যা হৈছে 16 জন সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত আক্ৰান্ত হৈছে লগতে গুৱাহাটী মহানগৰীত সৰ্বাধিক আক্ৰান্ত হৈছে আটাইকেইজন বহিৰাজ্যৰ পৰা আহা যি কেইগৰাকী গুৱাহাটীত নতুনকৈ চিনাক্ত হৈছে তেওঁলোক বহিৰাজ্যৰ পৰা আহি অসমত আছিল তেওঁলোক কোৱাৰেণ্টাইনত আছিল আৰু তেওঁলোকৰ দেহত কোভিড-19 পজিটিভ পোৱা গৈছে নেম কেয়াৰত চিকিৎসাধীন এজনৰ দেহতো কৰোনা ভাইৰাছ ওলোৱা পৰিলক্ষিত হৈছে বহু লোকৰ শৰীৰত পোৱা গৈছে কৰোনা ভাইৰাছ বিশেষকৈ বহিৰাজ্যৰ পৰা যি সকল লোক অসমলৈ আহিছিল তেওঁলোকৰ দেহত কৰোনা ভাইৰাছ পজিটিভ পোৱা গৈছে ডায়াবেটিস ৰোগত আক্ৰান্ত হৈ আছিল নেম কেয়াৰত চিকিৎসাধীন হৈ থকা সেই ব্যক্তিগৰাকী আৰু তেওঁৰ শৰীৰতো কৰোনা ভাইৰাছ পজিটিভ পোৱা গৈছে ৰোগীজনৰ ঘৰ হৈছে গুৱাহাটীৰ নবীন নগৰৰ ব্যক্তিজনৰ নাম হৈছে ৰাজীৱ ৰায় নেম কেয়াৰ হস্পিটেলৰ 322 নম্বৰ কোঠাত সেই ব্যক্তিগৰাকীৰ চিকিৎসা কৰি থকা হৈছিল তেওঁ এগৰাকী ডায়াবেটিস ৰোগী এমএমচিএচৰ এজন ল্যাব টেকনিচিয়ানৰ দেহতো পোৱা গৈছে সংক্ৰমণ এমএমচিএচতো আক্ৰান্ত হৈছে এগৰাকী ব্যক্তি ল্যাবত কাম কৰে এমএমচিএচ হস্পিটেলত ল্যাব টেকনিচিয়ান হিচাপে কাম কৰে সেই ব্যক্তিগৰাকী আৰু তেওঁৰ দেহতো কৰোনা ভাইৰাছ পোৱা গৈছে আৰু সেই ব্যক্তিগৰাকীৰ নাম হৈছে তিলক ডেকাই এমএমচিএচ কৰোনা ৰোগীৰ স্বাব সংগ্ৰহ কৰিছিল কাৰণ বহু লোক বাহিৰৰ পৰা আহিছে এমএমচিএচত বহু লোকক চিকিৎসা কৰি থকা হৈছে কৰোনাত আক্ৰান্ত লোকসকলক চিকিৎসা কৰি থকা হৈছে আৰু যিগৰাকী ল্যাব টেকনিচিয়ান তেওঁৰ নাম তিলক ডেকা তেওঁ স্বাব সংগ্ৰহ কৰিছিল যিসকল ৰোগী আহিছিল তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ ক্ষেত্ৰত স্বাব সংগ্ৰহ কৰাৰ পাছতে তেওঁৰ দেহতো কৰোনা ভাইৰাছ পজিটিভ পোৱা গৈছে হুজাইত 8 জনৰ দেহত কালিৰ দিনটোত কৰোনা ভাইৰাছ পজিটিভ পোৱা গৈছে আটাইকেইজন ব্যক্তি অসমলৈ আহিছিল বহিৰাজ্যৰ পৰা শোণিতপুৰত পোৱা গৈছে দুজন ৰোগীৰ দেহত ভাইৰাছ তাৰে এজন হৈছে দিলীপ তাঁতী আৰু আনজন হৈছে প্ৰদীপ লিম্পু আৰু হাৰিয়ানাৰ পৰা আহি তেজপুৰ কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখা হৈছিল সেই ৰোগী কেইজনক নগাঁৱৰ এজনৰ দেহত পোৱা গৈছে ভাইৰাছৰ অৱস্থিতি ব্যক্তিজনৰ নাম হৈছে হামিজুল ইছলাম চেন্নাইৰ পৰা আহি সৰুসজাই কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল হামিজুল ইছলাম কৰিমগঞ্জতো আন এজনৰ দেহত কৰোনা ভাইৰাছ পোৱা গৈছে বহিৰাজ্যৰ পৰা আহি কোৱাৰেণ্টাইন কেন্দ্ৰত থকাৰ তথ্যও লাভ কৰা হৈছে সেই কৰিমগঞ্জৰ ৰোগীজনৰ আৰু পুৱতি নিশা বৰপেটাত আন 3 জন লোকৰ দেহত কৰোনা ভাইৰাছ পজিটিভ পোৱা গৈছে বহিৰাজ্যৰ পৰা আটাইকেইগৰাকী আহিছিল বুলি উল্লেখ কৰা হৈছে 24 ঘণ্টাৰ ভিতৰত অসমত আক্ৰান্তৰ সংখ্যা 31 জন বৃদ্ধি পাইছে অসমত এই পৰ্যন্ত 188 জনকৈ লোক আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত মৃত্যুৰ সংখ্যা হৈছে 4 আৰু এই পৰ্যন্ত চিকিৎসাধীন হৈ আছে 133 জন তাৰ মাজতে সুস্থ হৈ উঠিছে কেইবাগৰাকীও 48 জনকৈ লোক সুস্থ হৈ উঠাৰো খবৰ ইতিমধ্যে আহিছে আমি এই শেহতীয়া তথ্য আপোনালোকক জনাই আছো গুৱাহাটী মহানগৰীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে মঙ্গলবাৰৰ দিনটোত 42 জনকৈ লোক আক্ৰান্ত হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ গোলাঘাটৰ নলবাৰীৰ বিশ্বনাথ চাৰিআলি গুৱাহাটী মহানগৰীৰ লগতে হুজাই নগাঁও আদি বিভিন্ন প্ৰান্তৰ 42 জনকৈ লোক আক্ৰান্ত হৈছে কালিৰ দিনটোত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইটত স্পষ্ট হৈ পৰিছে যে ইজনৰ পাছত সিজনকৈ লোক আক্ৰান্ত হৈছে কালিৰ দিনটোত 31 গৰাকীকৈ লোক আক্ৰান্ত হৈছে বিভিন্ন প্ৰান্তৰ পৰা আৰু তেওঁলোকৰ তথ্য আমি ইতিমধ্যে জনাইছো বিশেষকৈ এটা কথা উল্লেখ কৰিব লাগিব যে যিসমূহ লোক আক্ৰান্ত হৈছে তাৰে অধিকাংশ হৈছে বহিৰাজ্যৰ পৰা অহা বহিৰাজ্যত আবদ্ধ হৈ থকা যিসকল লোক আছিল তেওঁলোকক অসমলৈ উভতাই অনা হৈছিল আৰু তেওঁলোকৰ ভিতৰতে অধিকাংশ লোক আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে সৰুসজাই কোৱাৰেণ্টাইন কেন্দ্ৰত থকা যিসকল লোক আছে তেওঁলোকৰ দেহত কোভিড পজিটিভ পোৱা গৈছে লগতে অসমৰ বিভিন্ন প্ৰান্তত নগাঁও হুজাই আদি বিভিন্ন প্ৰান্তত কৰোনা ভাইৰাছত
আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু এই শেহতীয়া আপডেট আমি ইতিমধ্যে জনাইছো নিখাৰ ভাগত কালি যি কেইগৰাকী ৰোগী আক্ৰান্ত হৈছিল শেহতীয়া 14 গৰাকীকৈ ৰোগী তেওঁলোকক এমএমচিএচত লৈ যোৱা হৈছে তেওঁলোকৰ বৰ্তমান চিকিৎসা কৰি থকা হৈছে আৰু এমএমচিএচত কৰ্মৰত এগৰাকী ল্যাব টেকনিচিয়ান সেই ব্যক্তিগৰাকীও আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত কাৰণ তেওঁ যিসকল ৰোগী আছিল সেই ৰোগীসকলৰ স্বাস্থ্য পৰীক্ষাৰ বাবে সোৱাব সংগ্ৰহ কৰিছিল আৰু সোৱাব সংগ্ৰহ কৰাৰ বাবে সেই ব্যক্তিগৰাকীৰ দেহতো কৰোনা ভাইৰাছ পোৱা গৈছে আমি আপোনালোকক কেহতীয়া তথ্যবোৰ পুনৰ দিবলৈ চেষ্টা কৰিছো গুৱাহাটীত নতুনকৈ 16 জন লোক আক্ৰান্ত হৈছে আটাইকেজন বহিৰাজ্যৰ পৰা অহা বুলি উল্লেখ কৰা হৈছে আৰু নেম কেয়াৰত এগৰাকী ৰোগী চিকিৎসাধীন হৈ আছিল তেওঁ ডায়াবেটিস ৰোগত তেওঁ চিকিৎসাধীন হৈ আছিল আৰু তেওঁৰ দেহতো কৰোনাৰ অৱস্থিতি পোৱা গৈছে ব্যক্তিগৰাকীৰ নাম হৈছে ৰাজীৱ ৰায় তেওঁৰ ঘৰ হৈছে নবীন নগৰত নেম কেয়াৰ চিকিৎসালয়ৰ 322 নম্বৰ কোঠাত সেই ৰোগীগৰাকীক চিকিৎসা কৰি থকা হৈছে এমএমচিএচৰ এজন ল্যাব টেকনিচিয়ান তেওঁৰ নাম তিলক ডেকা তেওঁৰ দেহতো পোৱা গৈছে সেই কথা ইতিমধ্যে উল্লেখ কৰিছো হুজাইত 8 জন লোকৰ দেহত কৰোনা ভাইৰাছ পজিটিভ পোৱা গৈছে আটাইকেজন বহিৰাজ্যৰ পৰা অসমলৈ আহিছিল শোণিতপুৰত পোৱা গৈছে দুজন ৰোগীৰ দেহত ভাইৰাছ তেওঁলোকৰ নাম দিলীপ তাতি আৰু প্ৰদীপ লিম্পু আৰু তেওঁলোক হাৰিয়ানাৰ পৰা আহিছিল বুলি গম পোৱা গৈছে আহি তেওঁলোক তেজপুৰত আছিল আৰু তাতেই তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত এই কথা পোহৰলৈ আহিছে নগাঁৱত এগৰাকী ব্যক্তিৰ দেহত পোৱা গৈছে তেওঁৰ নাম হৈছে হামিজুল ইছলাম আৰু মঙ্গলবাৰে এগৰাকী যুৱতীৰ দেহত নগাঁৱৰ এগৰাকী যুৱতীৰ দেহত কৰোনা ভাইৰাছ পজিটিভ পোৱা গৈছে চেন্নাইৰ পৰা আহি সৰুসজাই কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল নগাঁৱৰ সেই ৰোগীজন তেওঁৰ নাম হামিজুল ইছলাম কালি ধৰা পৰিছে তেওঁৰ শৰীৰত কৰিমগঞ্জত এগৰাকী আক্ৰান্ত হৈছে তেওঁ বহিৰাজ্যৰ পৰা আহিছিল কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল আৰু পুৱতি নিশা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই টুইট কৰি আৰু এটা কথা উল্লেখ কৰিছে যে বৰপেটাত আন 3 জনকৈ লোক আক্ৰান্ত হৈছে মাৰাত্মক কৰোনা ভাইৰাছত আটাইকেইগৰাকী বহিৰাজ্যৰ পৰা আহিছিল আৰু তেওঁলোক কুকুৰাঝাৰত আছিল আৰু 24 ঘণ্টাৰ ভিতৰত অসমত কৰোনা ভাইৰাছৰ আক্ৰান্ত হোৱা সংখ্যা বৃদ্ধি পাইছে 31 জনলৈ আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিখাৰ ভাগৰ কেইবাটাও আপডেট তেওঁ টুইটাৰত উল্লেখ কৰা পৰিলক্ষিত হৈছে এয়া নিখাৰ দৃশ্য যিকেইগৰাকী ৰোগী আক্ৰান্ত হৈছে তেওঁলোকক এমএমচিএচলৈ লৈ যোৱা হৈছে অসমত গুৱাহাটীত যিকেইগৰাকী আক্ৰান্ত হৈছে তেওঁলোকক এমএমচিএচলৈ লৈ অহা হৈছে তেওঁলোকৰ চিকিৎসা কৰি থকা হৈছে লগত আছে পিজুছ হাজৰিকা মন্তব্য আছে এই মুহূৰ্তত আপোনালোকক মন্তব্য শুনাইছো যি দিনটোত আমাৰ সৰ্বমুঠ পেচেণ্টৰ সংখ্যা 31 জন হ'লগৈ গুৱাহাটীৰ বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰত থকা 14 গৰাকী পেচেণ্ট প্ৰথমতে পজিটিভ হ'ল শেহতীয়াকৈ পোৱা খবৰ মতে কোকৰাঝাৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা 3 জন আৰু পজিটিভ হ'ল ইয়াৰ মাজতে কৰিমগঞ্জতো এজন পজিটিভ হৈছিল গতিকে 3 জনক আমি বৰপেটা মেডিকেল কলেজলৈকে আহিব 14 জন এমএমচিএচ হস্পিটাললৈকে আহিব কৰিমগঞ্জৰ পৰা এজন শিলচৰ মেডিকেল কলেজলৈকে আহিছে সেই ধৰণে আজি দিনটোত আমাৰ পেচেণ্টৰ সংখ্যা টোটেল 31 জন হ'লগৈ আটাইকেইজনে কোৱাৰেণ্টাইনত নাই এজন আমাৰ এখন হস্পিটালৰ কৰ্মচাৰী তেওঁ সোৱাব লৈছিলে গতিকে সোৱাব লওঁতে তেওঁৰ গাত সংক্ৰমিত হৈছে গতিকে এজন আমাৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰী ইনক্লুডিং আৰু এজন গুৱাহাটীৰ এখন হস্পিটালত চাৰ্জাৰীৰ কাৰণে পেচেণ্টজন আহিছিল এপেণ্ডিক্সৰ অপাৰেশ্যনৰ কাৰণে যেতিয়া তেওঁৰ গাত জ্বৰ দেখা পালে তেতিয়া ডক্টৰে তেওঁক কোভিড টেষ্ট কৰিব ক'লে আৰু তেওঁ কোভিড পজিটিভ হ'ল এতিয়া তেওঁ হস্পিটালখনতে আছে গতিকে তেওঁক কি কৰা হ'ব সেই বিষয়ে আমি অহাকালি সিদ্ধান্ত ল'ম গতিকে 2 জন কোৱাৰেণ্টাইনত নথকা বাকী আজি আমি দিনটোত যিমান পেচেণ্ট পাইছোঁ প্ৰায়বিলাকে কোৱাৰেণ্টাইনত থকা মানে বহিৰাজ্যৰ পৰা অহা লোকসকলকে ফেড হৈ পৰিছে এইটোতো এটা স্বাভাৱিক যে আজি আমি যিমান পেচেণ্ট পাইছোঁ ওলা উবেৰ চলোৱা বম্বেৰ ল'ৰা ছোৱালীক আমি পাইছোঁ এইটোতো স্বাভাৱিক আনকি মণিপুৰৰ দৰে ৰাজ্যত 12-13টা পজিটিভ ওলাইছে গতিকে বাহিৰৰ পৰা যিমানে মানুহ আহিব পজিটিভৰ সংখ্যা বাঢ়ি গৈ থাকিব কোৱাৰেণ্টাইন অৱস্থাতে পালে চিন্তাৰ কাৰণ নাথাকে কোৱাৰেণ্টাইনৰ বাহিৰত পালেহে চিন্তাৰ কাৰণ হয়